কাৰুকাৰ্যত খং উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ডাঙৰ মন্তব্য কৰিছে নিষিদ্ধ হৈ পৰিব পাৰে এতিয়া বীৰ লাচিত সেনা মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বীৰ লাচিত সেনাৰ যি কাৰুকাৰ্য সেই কাৰুকাৰ্যত ক্ষোভিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বীৰ লাচিত সেনাৰ কাৰ্যত ক্ষুব্ধ হৈছে আৰু বীৰ লাচিত সেনাৰ সদস্যই আই মাতৃক অপমানসূচক মন্তব্য কৰিছে আৰু আই মাতৃক অপমানসূচক মন্তব্য কৰিছে গতিকে বীৰ লাচিত সেনাৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী লাচিত সেনা নিষিদ্ধ হৈ পৰিব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আৰু আই মাতৃ অসমীয়া আই মাতৃক অপমানসূচক মন্তব্য কৰিছিল বীৰ লাচিত সেনাৰ সদস্যই আৰু যাৰ বাবে এতিয়া এইদৰে ক্ষুব্ধ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া আই মাতৃৰ বিৰুদ্ধে বেয়াকৈ কৈছে অপমানসূচক মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ সদস্যই আৰু যাৰ বাবে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আই মাতৃক অপমানসূচক মন্তব্য গ্ৰহণযোগ্য নহয় সহ্য কৰা নহ'ব ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে বীৰ লাচিত সেনাই শিকিব লাগে আৰু এনেদৰে আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে ক্ষুব্ধ হৈছে মুখ্যমন্ত্ৰীগৰাকী প্ৰয়োজন হ'লে লাচিত সেনাকে নিষিদ্ধ কৰিব চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আজিৰ দিনটোত যদি প্ৰয়োজন হয় তেনেহ'লে বীৰ লাচিত সেনা নিষিদ্ধ হ'ব চৰকাৰে এতিয়া চৰকাৰে বীৰ লাচিত সেনা নিষিদ্ধ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব বীৰ লাচিত সেনাৰ যি কাৰুকাৰ্য সেয়া কঠোৰভাৱে লক্ষ্য কৰি আছো বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ এজন নেতাৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষীক ইতিমধ্যে নিৰ্দেশনা দিছে আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত সেনাৰ এজনে অসমীয়া আই মাতৃক অপমানসূচক মন্তব্য কৰিছিল আৰু যাৰ বাবে এতিয়া আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'বলৈ কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইদৰে আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে অসমীয়া আই মাতৃৰ বিৰুদ্ধে এজনে অপমানসূচক মন্তব্য কৰিছিল বীৰ লাচিত সেনাৰ এজনে কিন্তু তাৰ পাছতে এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে ক্ষুব্ধ হৈছে প্ৰয়োজন হ'লে বীৰ লাচিত সেনা নিষিদ্ধ কৰিব চৰকাৰে এই কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে ক্ষমতা ক'ত কেনেকৈ ব্যৱহাৰ কৰে এয়া লাচিত সেনাই শিকিব লাগে বুলি কৈছে গতিকে আই মাতৃক যিজন ব্যক্তিয়ে যিজন বীৰ লাচিত সেনাৰ সদস্যই অপমানসূচক মন্তব্য কৰিছে সেই অপমানসূচক মন্তব্যৰ বাবে এতিয়া আৰক্ষীক নিৰ্দেশ দিয়া হৈছে সেইজন ব্যক্তিৰ বিৰুদ্ধে আচলতে কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ এতিয়া নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰয়োজনত নিষিদ্ধ হৈ পৰিব পাৰে বীৰ লাচিত সেনা মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছো আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ
বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই, কাৰণ অসমত আন কোনো সংগঠনে এনেকে ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে। এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম। লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই, কাৰণ অসমত আন কোনো সংগঠনে এনেকে ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে। এইটো ক্ষেত্ৰত